আজি ND24 যিটো ডিছকাশ্যন আছিল সেই ডিছকাশ্যনটো পৰৱৰ্তী সময়ত মই চালো, মই ৰাস্তাত আছিলো গতিকে চাব পৰা নাই। কিন্তু এটা কথা স্পষ্ট যে তাত যিখিনি আলোচনা কৰিছিল বন বিভাগ হয় নহয়, এইটো বেলেগ বিষয়, বেলেগ আলোচ্য বিষয়। বনাঞ্চল আছিল না জনাঞ্চল আছিল এই কথাৰ পিছত আহিব। কিন্তু এজন বিধায়কে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ এডিটৰ কাৰোবাৰ লগত যদি তেখেতৰ ডিছকাশ্যন হয় কোনোবা পেনেলিষ্টৰ লগত কাজিয়া লাগিলে বেলেগ কথা। যিজন মানে আমাৰ এডিটৰ লগত এই কাজিয়া লগাটো দুৰ্ভাগ্যজনক, এইটো কাজিয়া হ'ব নালাগিছিল। আৰু মই এটা কথাই ইয়াত ক'ব বিচাৰিম যে এই কথাখিনি মই যিহেতু ডিটেইলছ চোৱা নাই, খুব বেছি ৰিয়েক্ট কৰিব এইকাৰণে নোৱাৰে। আৰু একে ৰচিটো তেখেতৰ নিজৰ সমষ্টিত যেনেকৈ উচ্ছেদ হৈ আছে, তেখেতে অলপ আনৰেষ্ট হৈ আছে। সেইকাৰণে মই ক'ব বিচাৰিছো যে এডিটৰৰ লগত কথা পাতোতে বা পেনেলৰ লগত কথা পাতোতে গোটেই অসমৰ মানুহ চাই আমি যিমানখিনি পাৰো মানে এটা বাহ্যিক ভাষাত ক'লে, এটা সোভাৰ লেংগুৱেজত ক'লে আৰু যুক্তিসংগতভাৱে যদি কথাটো উপস্থাপন কৰিব পাৰি, আৰ্গুমেণ্টৰ জৰিয়তে উপস্থাপন কৰিব পাৰি, তেতিয়াহ'লে বেছি ভাল, তেতিয়াহ'লে আমাৰ সাধাৰণতে বোধগম্য হয়। আৰু ৰাজদীপ বাইলক বৰ ব্যক্তিগতভাৱে মই যিমানখিনি চিনি পাওঁ তেখেত যথেষ্ট ভদ্ৰ মানুহ, যথেষ্ট ভাল মানুহ, আৰু দীঘলীয়া এটা সময়ৰ পৰা তেখেতে সাংবাদিকতা কৰি আছে। সেইকাৰণে এইটোক লৈ মই কাকো কণ্ডেম কৰিব খোজা নাই। কিন্তু এটা কথাই ক'ম যে আমি ডিছকাশ্যনত বহিলে এটা লিমিটৰ মাজত কৰিব লাগে। তাত ননচেন্স কিছু শব্দ ইউজ কৰি যিবিলাক উচিত হোৱা নাই বুলি মই অনুভৱ কৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।